ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ ৫টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত নতুন নতুন নিৰ্দেশনা আহিছে দৰমহা মাননি বৃদ্ধি আদিক লৈ সুখবৰ আহিছে মাননি বৃদ্ধি কৰা হৈছে কোনসকলৰ মাননি বৃদ্ধি হৈছে লগতে অতিৰিক্ত ধন লাভ কৰিব দৰমহাত অতিৰিক্ত ধন লাভ কৰিব কৰ্মচাৰী শিক্ষক অংগনবাড়ী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে সবিশে আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীসকলক কিতাপ ক্ৰয়ৰ বাবে 1000 টকাকৈ দিয়াৰ কথা আছিল আৰু শেহতীয়া কেবিনেটত এই 1000 টকাৰ অনুমোদন দিছে আৰু নৱেম্বৰ মাহৰ দৰমহাৰ লগত কৰ্মচাৰীসকলে অতিৰিক্তভাৱে 1000 টকাকৈ লাভ কৰিব আৰু এই টকাৰে কিতাপ ক্ৰয় কৰিব লাগিব কিতাপ ক্ৰয়ৰ ৰচিদ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জমা দিব লাগিব অন্যথা পুনৰ এই 1000 টকাকৈ আপোনালোকৰ কৰ্তন কৰিব ইপিনে কেবিনেটত অংগনবাড়ী সহায়িকাসকলৰ বাবে সুখবৰ দিছে অংগনবাড়ী সহায়িকাৰ পৰা অংগনবাড়ী কৰ্মী হিচাপে পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা 45 বছৰৰ পৰা বৃদ্ধি কৰি 50 বছৰ ধাৰ্য কৰাৰ প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাইছে যাৰ ফলত অংগনবাড়ী সহায়িকাসকলৰ এক দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে ইপিনে আদৰ্শ বিদ্যালয়সমূহৰ অধ্যক্ষ নিযুক্তিৰ মেৰিট লিষ্ট প্ৰকাশ হৈছে আৰু 4জনীয়া এখন মেৰিট লিষ্ট শেহতীয়াভাৱে 7 আগষ্ট তাৰিখে প্ৰকাশ কৰা হৈছে আৰু উল্লেখযোগ্য যে আদৰ্শ বিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তিক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল ইপিনে শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে সমগ্ৰ শিক্ষাৰ নিৰ্দেশনা আহিছে সৰ্বমুঠ 41917 গৰাকী শিক্ষকে ল'ব লাগিব অনাবাসিক প্ৰশিক্ষণ গৰমৰ বন্ধ খোলাৰ পিছতে এনেদৰে এতিয়া জিলাই জিলাই প্ৰশিক্ষণ আৰম্ভ কৰাক লৈ শিক্ষক সমাজৰ ভিতৰ চৰাত ব্যাপক ক্ষোভ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানৰ স্বাৰ্থত প্ৰশিক্ষণ প্ৰদান কৰা বিষয়টোত নিশ্চিতভাৱে কাৰো আপত্তি কৰিবলগীয়া নাই কিন্তু গৰমৰ বন্ধ খোলাৰ পিছত ভালদৰে শ্ৰেণীসমূহ আৰম্ভ নহওঁতে ইমান ততাতৈয়াকৈ প্ৰশিক্ষণ পতাৰ আঁৰত কি তাক লৈ শিক্ষকসকলে প্ৰশ্ন উত্থাপন কৰিছে উল্লেখযোগ্য যে সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে 4দিনীয়া খণ্ড পৰ্যায়ৰ অনাবাসিক প্ৰশিক্ষণ কাৰ্যসূচী আৰু প্ৰথম পৰ্যায়ৰ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰাৰ পিছত অহা 10 আগষ্টৰ পৰা পুনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব এবাৰ জনাব বিচাৰিছোঁ সকলো কৰ্মচাৰীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিএলঅ সকলৰ পাছত এবাৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত পুলিং প্ৰিজাইডিং অফিচাৰকে ধৰি 3য় 4ৰ্থ বৰ্গলৈকে সকলো কৰ্মচাৰীৰে মাননি ইয়াত বৃদ্ধি কৰা হৈছে আৰু নতুন নিৰিখ অনুসৰি প্ৰিজাইডিং অফিচাৰ কাউণ্টিং ছুপাৰভাইজাৰ সকলৰ বৰ্তমান 350 টকাৰ পৰা 500 টকা প্ৰতিদিনে লগতে 2000 টকা লামচামলৈ বৃদ্ধি কৰিছে পুলিং অফিচাৰসকলৰ 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰিছে আৰু 1600 টকা লামচাম প্ৰদান কৰিব কাউণ্টিং এছিষ্টেণ্ট সকলৰো 250 টকাৰ পৰা 450 টকালৈ প্ৰতিদিনে আৰু 1350 টকা লামচাম প্ৰদান কৰিব গ্ৰেড 4 সকলক বৰ্তমান 200 টকাৰ পৰা বৃদ্ধি কৰি 350 টকা কৰা হৈছে আৰু 1400 টকা লামচাম হিচাপে প্ৰদান কৰিব আৰু গ্ৰেড 4 যিসকলে কণ্ট্ৰোল ৰুম বা কল চেণ্টাৰ আদিত থাকিব তেওঁলোকক 200 টকাৰ পৰা 1000 টকা লামচামলৈকে বৃদ্ধি কৰিছে লগতে ভিডিঅ' ছাৰ্ভিলেন্স টিম ভিডিঅ' ভিউইং টিম একাউণ্টিং টিম কণ্ট্ৰোল ৰুম আৰু কল চেণ্টাৰ ষ্টাফ মিডিয়া চাৰ্টিফিকেশ্যন মনিটৰিং কমিটি ফ্লাইং স্কোৱাড ষ্টেটিষ্টিক ছাৰ্ভিলেন্স টিম আৰু এক্সপেণ্ডিচাৰ মনিটৰিং চেল এইসকলৰ গ্ৰেড 1 আৰু গ্ৰেড 2ৰ 1200 টকাৰ পৰা 3000 টকা লামচামলৈ বৃদ্ধি কৰিছে আৰু গ্ৰেড 3ৰ 1000 টকাৰ লামচামৰ পৰা 2000 টকাৰ লামচামলৈ বৃদ্ধি কৰিছে মাইক্ৰ' অবজাৰ্ভাৰসকলৰ 1000 টকাৰ পৰা 2000 টকালৈকে বৃদ্ধি কৰিছে ইপিনে ৰিফ্ৰেছমেণ্ট চেলত থকা সকলৰ 150 টকা প্ৰতিদিনৰ পৰা 500 টকা প্ৰতিদিনলৈকে বৃদ্ধি কৰিছে আৰু এয়া আছিলে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ